গাই ৰক্ষকসকল ক'ত গ'ল আৰু এই গাই ৰক্ষকসকলে এটা এটা গৰু কিনি হিন্দু লোকসকলক কিয় উদ্ধাৰ নকৰে? হিন্দুত্ববাদী চৰকাৰৰ দুমুখীয়া চৰিত্ৰ আপোনালোকে দেখা পালেনে? ৱেষ্ট বেংগলৰ CM কৈছে যে আপোনালোকে 14 বছৰতকৈ ওপৰৰ গাই কাটিবও পাৰে আৰু খাবও পাৰে। वो हमारी गौ माता हम लोग भगवान मानते हैं और वो गौ माता का एक पर्टिकुलर एज ऑफ 14 और उसके बाद अगर उसको मारना है तो उनका सर्टिफिकेट लगेगा। ये नियम है। ৱেষ্ট বেংগলৰ CMৰ মুখৰ এই ভাষ্যৰ কাৰণ হ'ল তাত থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলে এইবাৰ কৈছে যে আমি ঈদত গৰু কুৰবানী নিদিওঁ আৰু গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰি দিব লাগে। मैं गाय को राष्ट्रीय पशु घोषित करने की मांग भारत सरकार से करता हूं। এতিয়া সমস্যাটো হৈছে হিন্দু লোকসকলৰ, যিসকলে গৰু পোহপাল কৰি গৰু বেচি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল। এতিয়া মুছলমানে যদি কুৰবানীৰ সময়ত গৰু নিকিনে তেতিয়াহ'লে তেওঁলোকে কেনেকে খাব? গতিকে হিন্দু লোকসকলে এতিয়া প্ৰতিবাদ কৰা আৰম্ভ কৰিছে। এতিয়া প্ৰশ্নটো হ'ল এই গাই ৰক্ষকসকল ক'ত গ'ল আৰু এই গাই ৰক্ষকসকলে এটা এটা গৰু কিনি হিন্দু লোকসকলক কিয় উদ্ধাৰ নকৰে?